মাধৱ গুৰুজনাই কৈছে নহু জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নহু আতি নহু ধৰ্মশীল দান ব্ৰত তীৰ্থগামী কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰো দাসৰ টান দাস ভৈলো আমি। যেতিয়া তুমি কৃষ্ণ নাম আশ্ৰয় কৰিবা তেতিয়া তোমাৰ কোনো ধৰ্ম নাথাকে, তোমাৰ কোনো জাতি নাথাকে, তোমাৰ এটাই জাত, সেইটো হ'ল কেৱল তুমি দাস অৰ্থাৎ সেৱক। সেইটোহে তেওঁ জাত বুলি কৈছে। তেওঁ সেইটো জাতি অৰ্থাৎ সেৱকৰ জাতি তেওঁ অন্তৰ্ভুক্তি হ'ল। সেইকাৰণে সেৱকজনে কৈছে নহু জানা আমি চাৰি জাতি, আমি ব্ৰাহ্মণো নহলো, ক্ষত্ৰিয়ও নহলো, বৈশ্যও নহলো, শূদ্ৰও নহলো। আমি আছিলো ব্ৰাহ্মণ জন্মগতভাৱে, আমি আছিলো ক্ষত্ৰিয় জন্মগতভাৱে, আমি আছিলো শূদ্ৰ বৈশ্য জন্মগতভাৱে, কিন্তু যি মুহূৰ্ততে গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত শাস্ত্ৰসন্মতে জীৱন আগবঢ়াম বুলি নিশ্চিত সিদ্ধান্তত উপনীত হলো, সেইদিনাৰ পৰা আমাৰ জাত এটাই, সেইটো হ'ল আমি ভকতৰ দাস। ধৰ্মশীল দান ব্ৰত তীৰ্থগামী, আমি তীৰ্থগামী হোৱাৰ ইচ্ছা আছিল কিন্তু নোৱাৰিলো, নহলো। আমি ধৰ্মশীল এজন ব্যক্তি হ'ব বিচাৰিছিলো কিন্তু নহলো, নোৱাৰিলো। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ, পূৰ্ণ আনন্দৰ স্বৰূপ সমুদ্ৰ, গোপী ভৰ্তা পদ কমলৰ, গকুলৰ গোপীসকলে যিজনৰ চৰণ চিন্তা কৰি সংসাৰৰ পৰা মুক্তি লাভ কৰিলে। গকুলৰ গোপীসকল অনাক্ষৰী আছিল অৰ্থাৎ নিৰক্ষৰ, কটোৰ চুক কেইটা তাকো নাজানিছিল, শাস্ত্ৰই কৈছে। কিন্তু সেই গকুলৰ গোপিনীসকলে ক বুলিব নজনা সেই গোপিনীসকলে, কোনো চাৰ্টিফিকেট নথকা MA BA পাছ কৰা গোপিনীসকলে কিন্তু কৃষ্ণক চিন্তা কৰি এই সংসাৰ তৰি যাব পাৰিলে। তৎসত্তে আপুনি মই শিক্ষাগত অৰ্হতা লৈ যদি সেই বিভেদটোৰ মাজত আপুনি মই অৱতীৰ্ণ হওঁ, তেতিয়াহ'লে আপুনি মই তৰিব পাৰিম নে নোৱাৰিম, চিন্তা কৰাটো সাম্প্ৰতিক সময়ত দৰকাৰ যেন অনুভৱ হয়। গতিকে জাত কি পাত কি এইবিলাক শাস্ত্ৰ আমাক সিদ্ধান্ত দিছে, কেনেকৈ তুমি বিচাৰ কৰিবা। উগ্ৰশ্ৰৱা সুদ সম্প্ৰদায়ৰ অন্য হাতেদি 28,000 ঋষিমুনি শৌনক প্ৰমুখ্যে ব্ৰাহ্মণ কুলৰ বেদজ্ঞ শাস্ত্ৰজ্ঞ হৈও 2800 সহস্ৰ ঋষি বেদত প্ৰধান বিষ্ণুৰ নৈমিষ ক্ষেত্ৰ মহাপুণ্য স্থান মান্য কৰি সুতক পাতিলা সত্ৰ তথা শৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। তেতিয়া সুতে উত্তৰ দিছিল যে আমি নিষ্কুলীয়া, আমি হেন অকুলীন আছিল মনত, তোমাষাৰ প্ৰশ্নে ভৈলো আজি কি পবিত্ৰ। আমি ইমান দিনে ভাবি আছিলো আমাৰ কুল নাই, আমাৰ জাত নাই, কিন্তু তোমালোকে আজি আমাক কৃষ্ণ কথা ক'বলৈ আসনত বহুৱালা, উপযুক্ত পাত্ৰ বুলি ভাবিলা। আমি বুজি পালো আজিহে যে আমি পবিত্ৰ হলো, আমাৰ এটা জাত আছে। সেই জাতটোৰ বিষয়ে প্ৰকাশ কৰিছে যে কৃষ্ণ কীৰ্তনত মূৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে। কৃষ্ণৰ কীৰ্তনত জাত পাত বিচাৰটো নহয়। প্ৰমাণটো শ্ৰীমন্ত শংকৰদেৱ সংঘ নামৰ ভক্তিৰ পঢ়াশালী ভাগিত যিসকল সোমাই গৈছে তেওঁলোকৰ জাত পাত বিচাৰ নাই হোৱা। আপোনালোকে প্ৰমাণটো পাইছে যে গাৰুৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চান্দখাই, মিচিঙৰ পৰমানন্দ, কৈৱৰ্তৰ পূৰ্ণানন্দ, আতৈত এওঁ পূৰ্ণানন্দ, এওঁ পৰমানন্দ, এওঁ গোবিন্দ, এওঁলোকক আজিৰ পৰা মুছলমান বুলি নাখাহিবা, এওঁক আজিৰ পৰা মিচিং বুলি নাখাহিবা, এওঁক আজিৰ পৰা কৈৱৰ্ত বুলি নকবা, এওঁক গোবিন্দ আতৈ বুলি মাতিবা, এওঁক পৰমানন্দ আতৈ বুলি মাতিবা, এওঁক পূৰ্ণানন্দ আতৈ বুলি মাতিবা। গুৰুজনাই দিয়া ধৰ্মৰ সমাজখন এইখন, যিখন সমাজৰ নাম হ'ল বৈষ্ণৱ সমাজ, যিখন সমাজত নাই উচ্চ নিচ্চ ভেদাভেদ, যিখন সমাজত নাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও যদি আজি আপোনালোকৰ অনুষ্ঠানলৈ আহে আছুতীয়াকৈ ওখ আসন এখন ব্যৱস্থা নকৰে, আপোনালোকে কৰিব নেকি? হিমন্ত বিশ্ব শৰ্মাই আহিছে মাননীয় মুখ্যমন্ত্ৰী, তেওঁক
সোফা এখন আনি দিও বহিবলৈ, আনিবনে আপোনালোকে? সেইটো ব্যৱস্থা নকৰে। গুৰুজনাই দিয়া সমাজখন এইখনে, সকলোৰে বাবে সমান আসন। এওঁ আজি অকণমান আগতে উদ্বোধন কৰি থৈ গ'ল মৃণাল বাপজনা। তেওঁতো এজন প্ৰবক্তা হয় বিশ্ববিদ্যালয় ডিব্ৰুগড়, আপোনাৰ সবেতো জানেই। তেওঁৰ কাৰণে আপোনালোকে ওখ আসন ব্যৱস্থা কৰি দিলে জানো? নাই দিয়া। তেওঁতো আপোনালোকৰ মাজত এজন শিক্ষিত জ্ঞানী পুৰুষ হিচাপে বিবেচিত, শ্ৰদ্ধাৰ পাত্ৰ, অথচ তেওঁৰ কাৰণেতো কোনো ওখ আসন এখন নিদিলে। কাৰণ গুৰুজনে ধৰ্ম দৰ্শনটোতেই এইটো আমাক দিছে যে সকলো সমান গুৰুজনাৰ ধৰ্মত। তাৰ পাছতো যদি আমি জাত পাত বিচাৰ কৰি থাকোঁ তেতিয়াহ'লে সেইটোৱে হ'ব অজ্ঞানতা।